নমস্কাৰ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে বাৰু খানা চানা খাইছেনে? আমি আজি এয়া সকলোৱে মিলি এটা খানাৰ আয়োজন কৰিছোঁ, সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। আজি আমাৰ ইফালে এয়া সকলোৱে ভাজি কটাত ব্যস্ত হৈ আছে আৰু ইফালে চাউল বহাই দিছে আৰু ইফালেও দাইল বহাই থকা হৈছে। সকলো হোৱাৰ পাছত আমাৰ ভাগত এয়া পৰিলেগৈ আজি নহৰু গুচোৱা। সকলো যিহেতু কাটি হৈয়ে গৈছে, সেইবাবে মোৰ ভাগত এয়া নহৰু গুচাবলৈ পৰিছে। মই এইফালে নহৰু গুচাই আছোঁ আৰু ভাইটিয়ে সেয়া নহৰু খুন্দি আছে। এতিয়া গোটেইখিনি কাটি হোৱাৰ পাছত এইফালে এয়া মাংস আছে আৰু এয়া মাছ আছে। যিহেতু বৰমাহঁতে মাংস নাখায়, সেইবাবে মাছ অনা হৈছিলে। এতিয়া অলপ সময়ৰ পাছত এয়া মাংসখিনিত ভালদৰে নিমখ, হালধি আৰু পিঁয়াজ, নহৰু দি পেলাই মেৰিনেট কৰি লোৱা হৈছে। আৰু এইফালে এয়া বৰমাই মাছ ভাজিবৰ বাবে এটা কেৰাহীত তেল দি এয়া মাছ ভাজি আছে। মাছকেইপিচ ভাজি লোৱাৰ পাছত সেই মাছ ভজা তেলখিনিতে তাত মেথি গুটি আৰু পাঁচফোৰণ দি বইল কৰি ৰখা দাইলখিনি দি তাত অলপ সময়ৰ পাছত উতলাৰ পাছত তাত মাছকেইপিচ দি দিছে। এতিয়া এটা কেৰাহীত মাংস বনোৱাৰ বাবে সকলোখিনি যোগাৰ কৰি লোৱা হৈছে। আজি মাংস বনোৱা পাল ভাইটিয়ে লৈছে দেই, সি আজি মাংস বনাব। আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। এতিয়া আমাৰ এয়া মাংস হৈ গৈছে আৰু এইফালে এয়া ভাজিও বনাই থকা হৈছে। ভাজিত আছিলে এয়া বন্ধাকবি ভাজি, তাত বেঙেনা দিয়া হৈছে, মূলা, ঠিক তেনেদৰে আৰু ভাজিখন বনোৱা হৈছে। এতিয়া চাওকচোন আমাৰ মাংস কালাৰটো কি ধুনীয়া লাগিছে, নহয়নে বাৰু? আপোনালোকে কেনেকুৱা দেখিছে বাৰু কমেণ্ট কৰি জনাবচোন। এতিয়া আমাৰ খানা ৰেডি হৈ গৈছে। আমি খাবলৈ বহিলোঁ দেই, খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল। শেষত চাওকচোন সকলোৱে আমি এতিয়া ভাত খাই শেষত অকণমান বহি মেলি ফূৰ্তি কৰিলোঁ। এয়া চাওকচোন গোটেইকেইগৰাকীয়ে কিমান ধুনীয়াকৈ ফূৰ্তি কৰিছে, নহয়নে বাৰু? আপোনালোকে বাৰু নতুন বছৰটো কেনেদৰে উদযাপন কৰিলে আমাৰ লগত শ্বেয়াৰ কৰিবচোন। শেষত আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।